বৰ ভাল লাগে। এইকাৰণে ভাল লাগে ভাৰতবৰ্ষত প্ৰতিটো স্কুল কলেজ ইউনিভাৰ্চিটিত গৈ যিটো পাওঁ ইয়াত অন্য সুকীয়াকৈ পাওঁ। এইকাৰণে পাওঁ যে তেখেত লক্ষ্মী সৰস্বতীয়ে তেখেতক উৎসাহ উদ্দীপনা দিছে মানৱ সম্পদ গঢ়িবলৈ যিটো প্ৰয়াস কৰিছে সেইটো আজিৰ দিনত ভাৰতবৰ্ষত নতুনকৈ আৱিষ্কাৰ হোৱাই নহয় 2021 চনত হ'লেও তাৰ আগতে মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত 2014 চনত প্ৰথম শিক্ষামন্ত্ৰী মহাৰাষ্ট্ৰৰ গভৰ্ণৰ মহাৰাষ্ট্ৰৰ চিফ মিনিষ্টাৰ প্ৰথমগৰাকী ভাৰতীয় মহিলা ইঞ্জিনিয়াৰ আৰু অধ্যক্ষাগৰাকী মহিলা। গতিকে তেতিয়া মোক এৱাৰ্ড দিবলৈকে মাতিছিল। তেতিয়া মই কৈছিলোঁ যি পৰ্যন্ত ভাৰতীয় কলা কৃষ্টি সংস্কৃতিৰ বিকাশ নহ'ব সেই পৰ্যন্ত দেশৰ উন্নতি সাধন হ'ব নোৱাৰে। আৰু এইবোৰ কৰোঁতে সদায় ক্লাছ 10লৈকে মাতৃভাষাত শিক্ষা দিব লাগে। তেতিয়া মন মগজু বিকাশ হ'ব। মন মগজু বিকাশ হ'লে দেশ আৰু জাতিৰ উন্নতি হ'ব, অন্যথাই হ'ব নোৱাৰে। সেয়েহে 2014 চনৰ পৰা 2023 চনলৈ 8 বছৰ লাগিছে সেই শিক্ষা ৰাষ্ট্ৰীয় শিক্ষাটো প্ৰয়োগ কৰোঁতে। ইয়াত এতিয়া অনুভৱ হয় যে ভাৰতবৰ্ষৰ যিটো ৰাষ্ট্ৰীয় শিক্ষানীতি হ'ল সেইখিনি কিন্তু 24 বছৰ লাগিব। সেই ছাত্ৰ ছাত্ৰীখিনিয়ে যেতিয়া ভাৰতীয় প্ৰশাসন আৰু এডুকেশ্যনত সোমাব তেতিয়া সিহঁতে অকল ভাৰতকে নেতৃত্ব নিদিয়ে, সমগ্ৰ বিশ্বক নেতৃত্ব দিব। সেইদিনে ঘূৰি আহিছে। সেয়ে ভাৰতৰ যি এতিয়া প্ৰয়াস হৈছে তাৰ বাবে ভাৰত চৰকাৰ ভাৰতৰ 140 কোটি মানুহক বেয়া পাব নাজানো। সূৰ্য উঠা দেশৰ পৰা সূৰ্য পৰা দেশলৈ গ'লেও দেখা পোৱা যায় যে ভাৰতবৰ্ষৰ বেলেঞ্চ আছে, কিন্তু উন্নত দেশবিলাকৰ বেলেঞ্চ নাই। ভাৰতে এনেকুৱা এখন দেশ 5500 বছৰ আগতে কাপোৰ পিন্ধা আৰু প্ৰথম গছ ৰোৱা তেনেকুৱা এখন দেশৰ শিক্ষা আৰু জ্ঞান পেট ফুটি ওলাই গ'ল নেকি? কিন্তু পশ্চিমীয়া দেশবিলাকে 1900 বছৰ পাছতহে কাপোৰ পিন্ধিছে। 1900 বছৰ পিছত কাপোৰ পিন্ধি গোটেই পৃথিৱীখনক জয়লাভ কৰিলে। জয়লাভ মানে একোৱেই নকৰিলে, প্ৰকৃতি ধ্বংস কৰিলে। সেইকাৰণে জলবায়ু পৰিৱৰ্তন আৰু COVID-19 আহি গ'ল। বাপেক মৰিলেও চুব নোৱাৰে, মাক মৰিলেও চুব নোৱাৰে। তেনেকুৱাবিলাক আমাক বিশ্ববাসীক ক'ভিডে বিশ্ববাসীক খুৱাই দিছে। ধৰি দিয়াই পানী লগা জ্বৰে হৈছে। যেতিয়া সম্পূৰ্ণ জ্বৰ হ'ব আমি এই পৃথিৱীৰ পৰা বিদায় মাগিব লাগিব। সেয়েহে শিক্ষাক অগ্ৰাধিকাৰ দি এনভাইৰনমেণ্টেল ছায়েন্স পৰিৱেশ বিজ্ঞান LP স্কুলৰ পৰা দিব লাগিব, পৰিৱেশ শিক্ষক দিব লাগিব, পৰিৱেশ ইউনিভাৰ্চিটি দিব লাগিব। যেতিয়া এটা ল'ৰাই LP স্কুলত নাম লগাব এজোপা গছ ৰুব সি প্ৰেক্টিকেলি সি 5 বছৰত ডাঙৰ কৰিব লাগিব। তাৰ অক্সিজেনটো সি নিজে ল'ব। পিছৰ 5 বছৰত আৰু এজোপা ৰুব, বিশ্ববাসীক দিব। তেতিয়া ভাৰতেই নালাগে পৃথিৱীত কিমান ল'ৰা ছোৱালীয়ে এডমিশ্যন ল'লে, 2 বছৰত কিমান হ'ব, 3 বছৰত 10 বছৰত অলপ আৰু ৱৰ্ল্ড গ্ৰীণ হৈ যাব। সেইখিনি ল'ৰা ছোৱালীয়ে নতুন পৃথিৱী গঢ়িব। সিহঁতে ৰোৱা গছ কোনোদিন কাটিব নিদিব। সিহঁতৰ গছৰ আগত থকা চৰাই চিৰিকটি মাৰিব নিদিব। সিহঁতৰ গছৰ তলত থকা জীৱ জন্তু মাৰিব নিদিব। সেই আদিম যুগৰ পৰা সংৰক্ষণ নকৰা তাহাঁতে পাৰিব, আনে নোৱাৰিব। কাৰণ বুঢ়াকালিকাটো মাত নলয়, আমি কটা মাত পাৰ কৰি দিলোঁ। সেইকাৰণে এতিয়া তেওঁলোকক মানৱ সম্পদ গঢ়া যিটো ভূমিকা আছে প্ৰতাপ শইকীয়াদেৱৰ, সেইকাৰণে তেখেতৰ ধন্যবাদৰ পাত্ৰ। আৰু সেইকাৰণে ভাৰতবৰ্ষত
মহাৰাষ্ট্ৰত আছে, কিন্তু অসমত প্ৰথমবাৰৰ কাৰণে বিনামূলীয়াকৈ এই ছাত্ৰ ছাত্ৰীৰ মানৱ সম্পদ গঢ়াত যিটো প্ৰয়াস কৰিছে তেখেতে ধন্যবাদৰ পাত্ৰ। যাই নহওক, তাৰপিছত সূৰ্য উঠা দেশৰ পৰা সূৰ্য পোৱা দেশলৈ গ'লেও মই এই হাবিখন বহু হিষ্ট্ৰিকেল এৰিয়া। ভাৰতৰ অন্তিমখন যুদ্ধ, অসমৰ শেষ পৰাজয়, ব্ৰিটিছ আৰু মানৰ তয়া নয়া ৰণ মোৰ হাবিতে লাগিছিল মহগড়গুটি নামৰ ঠাই। 1826 খ্ৰীষ্টাব্দ 24 ফেব্ৰুৱাৰী সেইদিনাই ব্ৰিটিছৰ অধীনলৈ উত্তৰ পূৰ্বাঞ্চল গৈছিল। ভাৰতবৰ্ষত 200 বছৰ ব্ৰিটিছে ৰাজত্ব কৰিছে, কিন্তু উত্তৰ পূৰ্বাঞ্চল 125 বছৰে কৰিছে। তাতে মোৰ জন্ম। মোৰ য'ত জন্ম হৈছে তাত মই সৰুতে দেখিছিলোঁ ব্ৰিটিছৰ দিনৰ জাহাজ ঘাট, ঢাকা হৈ কলিকতা হৈ ককিলামুখ বৰগোপত বস্তু উঠা নমা কৰে। উজনি অসমৰ প্ৰথম ৰেল লাইন ষ্টেচন যোৰহাট চেপিয়াৰটো আছিল, তাতে বস্তুবোৰ আনে ৰেলত, আনি পেলাই সেইবিলাক আপাৰ আছামটো ডিষ্ট্ৰিবিউশ্যন কৰিছে। দুৰ্ভাগ্যবশতঃ 1965 চনৰ পৰা 1970 চনৰ ভিতৰত 10 কিলোমিটাৰ ৰাস্তা গৰাখনে যা গ'ল, ব্ৰহ্মপুত্ৰৰ বুকত যা গ'ল, যাৰ বাবে মানুহবোৰ চেদেলি হৈ গুচি গ'ল। মই আহিলোঁ যোৰহাট জজ কোৰ্টৰ পেষ্টাৰ অনিল ঠাকুৰৰ ঘৰত থাকি তৃতীয়মান শ্ৰেণীৰ পৰা পঢ়িছিলোঁ 90 নং বালিগাঁও প্ৰাথমিক বিদ্যালয়, য'ত পঢ়িছিলোঁ। এজন কৃষি বিজ্ঞানী হ'লেও তেওঁ ভোটাধিকাৰৰ আছিল। আমাক তৃতীয় শ্ৰেণীৰ পৰা শিকাইছিল গছ পুলিটো ৰুলেই নহ'ব, গছ পুলিটো ৰুই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা, গছৰ গুণাগুণৰ গছৰ নাম জানিব। সেই শিক্ষাটো তেতিয়াই দিছিল। তেতিয়া সেই গাঁওখনে পাণ পুলিটো চবৰে হাতত নহয়, মোক পাণ পুলি ৰুবলৈ দিয়ে। আগত ডাকৰ বচন আছে, একে আহিনে ধান, 3 শাওনে পাণ, 3টা শাওনৰে পাণ ছিঙিব পাৰে। কিন্তু মোৰতো উল্টা হৈ গৈছিল, একেটা শাওনতে পাণ ছিঙি খাব পৰা হোৱাৰ কাৰণে এদিন স্কুললৈ যাওঁতে মোক ক'লে, তই এইফালে আছোন, চাওঁ তোৰ হাতটো চাওঁ। তেতিয়া মোক কৈছিল, তই এইটো কামকে কৰিবি, এদিন পৃথিৱী আদৰ্শৱান হবি, আৰু এইবোৰ কৰোঁতে চাবি কুকুৰে বকি থাকিব, হাতীয়ে ঘূৰি নাচায়, তোৰ কামটোৱে তই কৰিবি। তেনেকৈ উৎসাহ উঠি পৰা দিছিল। আৰু এতিয়াও তেখেত 93 বছৰ বয়স হ'ল, মোৰ হাবিলৈ যায়। মই সেইকাৰণে বিশ্ব সন্মিলনত গৈ মই তেখেতক সুধিলে মই কি কৰোঁ, আপোনালোক পঢ়িব। তেখেতে এখন কিতাপ লিখিছে 25 বছৰ আগত, পৰিৱেশ বিজ্ঞান। সেই কিতাপখনত পৃথিৱীৰ ভাৰসাম্য লৈ আহিছে, তাতে লিখা আছে, ইংৰাজীটো আছে, অসমীয়াটো আছে। গতিকে আমি সকলোখিনি বুজি পায়ো, জানিও নাজানো, দেখিও নেদেখাৰ ফলত জলবায়ু পৰিৱৰ্তন হৈছে আৰু COVID-19 আহিছে। এতিয়া কথাটো হ'ল, সেইবোৰ নিৰাপদ কৰিবলৈ আছে গছৰ অবিহনে আৰু পৃথিৱীক কোনেও বচাব নোৱাৰে। ফাৰ্ষ্ট, যেতিয়া অসমৰ সংবাদ মাধ্যমক এইকাৰণে ধন্যবাদ জনাব লাগিব, বহুত দুখ কষ্ট অতিক্ৰম কৰি মোক সেই হাবিৰ মাজৰ পৰা উলিয়াই লৈ আছে। তেওঁলোকে 18 কিলোমিটাৰ খোজকাঢ়িছে হাতীয়ে জংঘলে, বাঘৰ মাজত, হাতীৰ মাজত, ঘৰৰ মাজত। মোক লগ পাবলৈ আছে। প্ৰথমতে মই সংবাদ মাধ্যম বুলি নাজানো, তেওঁলোকক মানে চোৱাং চিকাৰী বুলি ভাবিছিলোঁ, সেইকাৰণে হাতীত সোমাবলৈ দিয়া নাছিল। প্ৰথম দিনা আহোঁতে 9টা গৰু বাঘে মাৰিছে, 3টা গড় আছে, 150কৈ হাতী আছে। সেইকাৰণে তেওঁলোকক আপোনালোকে গুচি যাওক। পিছদিনা যেতিয়া মাঘৰ বিহু হ'ল, মাঘৰ বিহু দিনাখন আহি মোক এখন ফুলাম গামোচা, চেলেং চাদৰ আৰু প্ৰমাণ পত্ৰ দিয়া 500 টকা দি কৈছে যে আপুনি বহুত ভাল কাম কৰি আছে, আপোনাৰ লগত আমিবোৰ আছোঁ। এই আৰ্টিকলটো লিখোঁতে 2 বছৰ সময় লৈছিল। শদিয়াৰ পৰা ডুবুৰীলৈ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত আলোচনা কৰি ফৰেষ্ট ডিপাৰ্টমেণ্টে ক'লে যে এইটো আমাৰ ৰেভিনিউ নপৰে, তেওঁ অকলে গঢ়া। সেইকাৰণে 2010 চনৰ 25 জানুৱাৰী দিনাখন দৈনিক জনমভূমিত জিতু কলিতাই লিখাৰ লগে লগে DY 365 দূৰদৰ্শনৰ টাইমছ অফ ইণ্ডিয়া অহাৰ লগে লগে মোক ধৰিত্ৰী দিৱসৰ দিনা
জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিত এনভাইৰনমেণ্টেল সাইণ্টিষ্টসকলে মাতি নি 3 দিন 3 ৰাতি প্ৰতিটো গছ-গছনি, প্ৰতিটো চৰাই-চিৰিকটি, প্ৰতিটো জীৱ-জন্তুৰ বিষয়ে অধ্যয়ন কৰি ভাৰতলৈ প্ৰথমবাৰৰ কাৰণে অৰণ্য মানে ফৰেষ্ট মেন অফ ইণ্ডিয়া টাইটেলটো দিছে। ইয়াৰ লগে লগে সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ফোন কৰিছিল, দেশৰ আগশাৰী ইউনিভাৰ্চিটিত দেশৰ গৌৰৱৰ কাৰণে তোমালৈ শুভেচ্ছা জনাইছোঁ। মই যেতিয়া হুকৈ কান্দি দিছিলোঁ, তেতিয়া মানে তাত থকা বিজ্ঞানীসকল, তাত থকা এমপিসকলে, তাত থকা ছাত্ৰ ছাত্ৰীসকলে সুধিছিল কিয় কান্দিছে। অসমৰ বন্যাটোতো অন্যত ক'ব নোৱাৰি, গতিকে মোৰ ল'ৰা ছোৱালীবোৰ সৰু হাবিতে আছে, জীৱ জন্তুৰে ভৰা, সেইকাৰণে এসপ্তাহ দিন ইয়াত সোমাই আছোঁ। গতিকে মনত পৰিছে মোৰ চকু পালোঁ, কিন্তু মোৰ দুখৰ বিষয় এইটো নাছিল। মোৰ দুখ লাগিছিল এইটোৱে, অসমত 3খনকৈ ইউনিভাৰ্চিটি আছে, নিচেই কাষতে টুকুলাই চাহ গৱেষণা কেন্দ্ৰ আছে, নিচেই কাষতে ৰিচাৰ্চ লেবৰেটৰী আছে, নিচেই কাষতে কৃষি বিশ্ববিদ্যালয় থাকোঁতে সেই হাবিবাদৰ পৰা মাতি নি তাক এই টাইটেলটো দিয়াৰ কাৰণে মোৰ দুখ বেদনা। তাৰপিছত গুচি আহিয়ে অসমলৈ আহিলোঁ। অসমলৈ আহি আকৌ 3 দিন পিছত মাতিলে চৰকাৰ মুকানৰ হলত ফৰ্মেট মাতি APJ আব্দুল কালাম ছাৰে মূৰৰ হাত দি কৈছিল, বিশ্বৰ এটাতকৈ ভাল কাম কৰাৰ কাৰণে তোমাক 60 কেজি ডায়মণ্ড চেৱাৰ 2.5 লাখ টকা চেক দিছোঁ, বিশ্ববাসীৰ কাৰণে কৰিবলৈ কৈছে। आपका सब्जेक्ट स्टूडेंट कॉलेज यूनिवर्सिटी बड़ा मीटिंग में मत चाहिए, ये नहीं इंडिया में इन्वाइट करेगा जाने पहले सही नहीं, और अगर वर्ल्ड जब इन्वाइट करेगा आप जानो। मैं 3 दिन पिछले आपको फ्रांसলৈ আমন্ত্ৰণ, ইভেন গ্লোবেল অফ পেৰিছ। তেতিয়াতো মোৰ ডকুমেণ্টছ টাইম মইতো যাব নোৱাৰিম, ইমেইলত ক'লোঁ মোৰ ডকুমেণ্ট টাইম মই যাব নোৱাৰিম। তেতিয়া আকৌ ভাৰত চৰকাৰলৈ নিৰ্দেশনা জাৰি কৰিলে, কেইজন মানুহে আমাক ৰাখে। গতিকে ভাৰতৰ প্ৰশাসনে ভাৰত চৰকাৰে তেওঁৰ পাছপৰ্ট ভিছা কমপ্লিট কৰি পঠিয়াই দিয়ে। তেতিয়া যোৰহাট উপায়ুক্তই সকলোখিনি ঠিক ঠাক কৰি দিয়াৰ পিছত বোলে 2 দিন ভাৰত বন্ধ দিছে, আপোনাৰ 2 দিনৰ আগত কলিকতালৈ যাব, যাওক তাত কলিকতাৰ পাছপৰ্ট ভিছা পাব। যেতিয়া কলিকতালৈ গৈ পাছপৰ্ট ভিছা পাইছোঁ, তেতিয়া আৰু ভয় লাগিছে, মানে প্লেনত উঠি পোৱা নাই, বিদেশত গৈ পোৱা নাই। যেতিয়া দেখিছোঁ প্লেনত উঠি ফিটাটো যেতিয়া মাৰিছোঁ, তেতিয়া 450 ছিট আছে সেইখন ইণ্টাৰনেটত। দেখিছোঁ ফৰেনাৰবিলাকে ৱাইন বহুত খাবলৈ পায় ইণ্টাৰনেটত। কলিকতাৰ পৰা আৰৱৰ দহালৈ 3 বটল, আৰৱৰ দহাৰ পৰা ছুইজাৰলেণ্ড জেনিভালৈকে 2 বটল খাই যেনে ফ্ৰান্স পাইছোঁ। তেতিয়া যিটো কলিতাৰ লগত কৈছোঁ চা, গছে মোক কাপোৰ কিনাইছে, চৰাইয়ে 7 সাগৰ 13 নদী পাৰ কৰি সূৰ্য উঠা দেশৰ পৰা সূৰ্য পৰা দেশলৈ আহিছে, অন্যটো মোক অহা নাই। গতিকে গছ গছনিৰ পৰা চৰাই চিৰিকটিৰ পৰা জীৱ জন্তুৰ পৰা আমাৰ শিকিব লগা কিমান আছে। ইভেণ্টত 195খন দেশৰ বিজ্ঞানীসকলে ঘোষণা কৰিলে যে গছৰ অবিহনে আৰু পৃথিৱীক পুনৰ বচাব নোৱাৰে। সেইকাৰণে সমগ্ৰ বিশ্বই ধ্বংস কৰাৰ বিনিময়ত এজন মানুহে সৃষ্টি কৰাৰ কাৰণে বিশ্বৰ সেইখন কিতাপত অন্তৰ্ভুক্ত আৰু এজোপা গছ পুলি ৰুবলৈ লৈ গৈছিল। গছ পুলিটো যেতিয়া বহুৱাই দিছিলোঁ গাঁতত, বিশ্বৰ যিমান ধৰ্মাৱলী লোকসকল আছে মাটি অকণকৰ কিছু বিৰাট কৈছে, ডেৰেঞ্চে নিজৰ ধৰ্মক উপাসনা কৰিছে। তেতিয়া ভুৰ বৰষুণ দিছিল, তেতিয়া মোৰ বৰ ভাল লাগিছিল, কিয়নো আজিৰ পৰা পৃথিৱীখন অকণমান এৱাৰ লাগিছিল। তেতিয়া ভাৰতলৈ ঘূৰি আহি দেখিলোঁ ভাৰতৰ বিভিন্ন স্কুল কলেজ ইউনিভাৰ্চিটিবিলাকত গৈ অগ্ৰাধিকাৰ দি যিখিনি এতিয়া দীৰ্ঘম্যাদী আঁচনি প্ৰস্তুত কৰি বিদ্যালয়টো লৈছে, এতিয়ালৈ ধন্যবাদ জনাইছোঁ। আৰু ভাৰতে এদিন সমগ্ৰ বিশ্বক সেইখিনি ছাত্ৰ ছাত্ৰীৰ নেতৃত্ব দিব, সেইটোলৈ মই গৌৰৱ অনুভৱ কৰিছোঁ। সেইকাৰণে ভাৰতৰ 140 কোটি মানুহ বেয়া পাব নাজানো। সেইদৰে আকৌ মাতি ইকনমিকেল ফ্ৰম ক্লাইমেট চেঞ্জ ফ্ৰান্সৰ হেলিটনত হৈছিল। ভাৰতৰ পৰা ইকনমিকেল লেকচাৰ মই কৈছিলোঁ, তেতিয়া 12 মিনিট ক'বলৈ দিছিল, বিশ্বৰ পৰা 150জন স্পীকাৰ মাতিছিল 195খন দেশৰ। তেতিয়া মই সুধিছিলোঁ বিশ্বৰ তাত 195খন দেশৰ 20,000 দৰ্শকক সেইখনত সুধিছোঁ যে আপোনালোকসকল
ইকনমিকেলৰ ওপৰত ইমান গুৰুত্ব দিছে। এক মিনিট সময় উশাহটো বন্ধ কৰকচোন, অক্সিজেনৰ কিমান প্ৰয়োজন হ'ব। যদি গছেই অক্সিজেন দিয়ে, তাত থকা 20,000 দৰ্শকে নিজে জীয়াই থাকিবলৈ এজোপাকৈ গছ ৰুওক। সমগ্ৰ বিশ্বৰ 780 কোটি মানুহে এজোপাকৈ গছ পুলি ৰুওক, তেতিয়া পৃথিৱীৰ ভাৰসাম্যটো ঘূৰি আহিব, নহ'লে পৃথিৱীলৈ এৰিয়ে। তেতিয়া মই বালি এজোপা নিহে পেচাব খুৱাইছোঁ। চব আয়ুৰ্বেদিক ঔষধেৰে ভৰা, য'ত আয়ুৰ্বেদিক ঔষধ থাকিব তালৈ আছে। তেওঁ সময় বহুত কম, যিহেতু ফ্ৰান্সত 12 ঘণ্টা কৈছোঁ, ইউৰোপ বিশ্ববিদ্যালয়ত 12 ঘণ্টা লেকচাৰ দিছোঁ। এই গোটেই পৰিৱেশ হ'ব কাৰণে অভাৱ হৈছে, কাৰণে আৱিষ্কাৰ কৰিবলৈ গৈছে। সেইকাৰণে কুইন এলিজাবেথৰ এৱাৰ্ডটো তেওঁলোকে দিবলৈ বাধ্য হৈছে। যাই নহওক, যে দিনক আপোনালোকৰ প্ৰতি থকা মৰম স্নেহ আশীৰ্বাদ আছে। আৰু অসমত জন্ম লাভ কৰি বিশ্বৰ দৰবাৰলৈ গ'লেও মই যিটো অসমৰ এই চিৰসেউজীয়া অসমখন চিৰসেউজীয়া কৰিবলৈ যিটো প্ৰয়াস আছে, সেইটোকে কৰি মই বক্তব্যটো সামৰিলোঁ। ধন্যবাদ।